বিৰাট কোহলি। বিৰাট কোহলিৰ জন্ম হৈছিল 5 নৱেম্বৰ 1988 চনত দিল্লী চহৰত। তেওঁৰ সম্পূৰ্ণ নাম বিৰাট প্ৰেম কোহলি। তেখেতৰ পিতৃৰ নাম প্ৰেম কোহলি আৰু মাতৃৰ নাম সৰোজ কোহলি। বিৰাট কোহলি হ'ল এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ তথা ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আছিল। তেওঁক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনৰ হিচাপে গণ্য কৰা হয়। মাত্ৰ 9 বছৰৰ বয়সতে তেওঁ ক্ৰিকেট ক্লাবত নামভৰ্তি কৰিছিল। তেওঁ কেৱল দ্বাদশ শ্ৰেণীলৈকেহে শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত সম্পূৰ্ণৰূপে ক্ৰিকেটত মনোনিৱেশ কৰিছিল। তেওঁ বৰ্তমান IPLৰ RCB ক্ৰিকেট দলৰ অধিনায়ক। তেওঁক অৰ্জুন বঁটা, পদ্মশ্ৰী আৰু ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰদান কৰা হয়। খেলপথাৰত নিজৰ আবেগ, নিষ্ঠা, ক্ৰীড়া দক্ষতাৰ বাবে পৰিচিত কিং কোহলি। Please subscribe the channel Learn with Ruwaid